নাই, এইটো আছে আমাৰ আচলতে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ বৰ সুন্দৰ পদক্ষেপ যে প্লেয়াৰ্ছক এণ্ড টেকনিকেল ষ্টাফক কোচক এটা উৎসাহ দিয়া, য'ত মানে এনেকুৱা প্ৰগ্ৰেম হ'লেহে মানে আচলতে প্লেয়াৰ্ছে আৰু গোটেই ষ্টাফে আচলতে ভাল কাম কৰিব উৎসাহ পায়। কিহৰ কাৰণে চেম্পিয়ন হ'লে বা ৰানাৰ্ছ আপ হ'লে, বিশেষকৈ চেম্পিয়ন হ'লে যে এই ষ্টেজত উঠিব পাৰিব, এটা সন্মান পাব। চ' সেনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে মানে আমাৰ পাৰফৰ্মেঞ্চৰ ওপৰতো বহুত প্ৰভাৱ পৰিছে, পাৰফৰ্মেঞ্চো বহুত ভাল হৈছে। সেইটো কাৰণে যোৱাবাৰ আমি চেম্পিয়ন আছিলোঁ, এইবাৰ আমি ৰানাৰ্ছ আপ হৈছোঁ। এক্সপিৰিয়েঞ্চ সঁচাকৈ ভাল। নুৰুদ্দিন ট্ৰফিৰ এতিয়া বিশেষকৈ চাব গ'লে আমি আগতে যেতিয়া খেলিছিলোঁ তাতকৈ এতিয়া স্তৰটো বহুত উন্নত হৈছে। আৰু এইবাৰ আমি বৰচাপাৰাত আমি ফাইনেল খেলিছোঁ। চ' লাষ্ট ইয়াৰো আমি আপোনাৰ নেহৰু ষ্টেডিয়ামত ফাইনেল খেলিছোঁ। চ' ভাল হৈছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈছে, ফিল্ড ভাল পাইছোঁ, আমি উইকেট ভাল পাইছোঁ। চ' বহুতখিনি উন্নতি হৈছে ইয়াত। এইবাৰ আমাৰ কেপ্টেইন কুণাল শৰ্মা হায়েষ্ট উইকেট টেকাৰ হৈছিলে, ছেকেণ্ড হায়েষ্ট উইকেট টেকাৰ টুৰ্ণামেণ্টৰ, অল অভাৰ টুৰ্ণামেণ্টৰ। তো আৰু বেটছমেনবিলাকেও ভাল, গোটেইখিনিয়ে ভাল সেয়া কৰিছে। ঋষভ দাসে 150 ৰান কৰিছে এখন মেচত। চ' ভালেই সেয়া হৈছে। খালি অলপ লাকটো বেয়া আছিলে আমাৰ, ভাল এটা ইয়াত আহিছিলোঁ আমি যে চেম্পিয়ন হ'বৰ কাৰণে, কিন্তু জানেই হাৰ জিৰা থাকে। চ' তেওঁলোকৰ দিন আছিলে, তেওঁলোকে অলপমান আমাতকৈ বেটাৰ পাৰফৰ্মেঞ্চ কৰি পেলাই চেম্পিয়ন হ'ব পাৰিলে। বহুত ভাল লাগিলে আপোনাৰ এইবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা বহুত বছৰৰ মূৰত হৈছিলে। আগতে শুনিছিলোঁ আমি সৰু থাকোঁতে, নিজে লৈ কিনে ভাল লাগিছে। কিন্তু এইবাৰ যিহেতু আমি এইবছৰ ৰানাৰ্ছ আপ হ'লোঁ, কিন্তু চেম্পিয়ন হৈ ল'লে বেছি ভাল লাগিল হয়। যোৱা বছৰ যিহেতু আমি চেম্পিয়ন আছিলোঁ। যোৱা বছৰো ভাল আছিলে। আৰু যিহেতু আমি দুই বছৰে ৰেলৱেজৰ লগত খেলিলোঁ, যোৱা বছৰ আৰু এইবছৰৰ মাজত পাৰ্থক্য যে আমাৰ অকল ষ্টেডিয়ামখন বদলি হ'ল আৰু ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত ওপৰত, আৰু ইয়াতে কম্পিটিটিভনেছ লেভেলটো বেছি বাঢ়ে। সেইকাৰণে ইয়াতে খেলি বেছি ভাল লাগিছে যোৱা বছৰতকৈ। কিন্তু আপোনাৰ চেলেঞ্জটো অলমষ্ট একেই আছিলে, যিহেতু আপোনাৰ চব খেলুৱৈবোৰ আপোনাৰ ৰঞ্জি ট্ৰফি প্লেয়াৰে হয় বা ষ্টেট লেভেল খেলি থকা কাৰেণ্ট প্লেয়াৰ। সেইকাৰণে আপোনাৰ যিটো কম্পিটিটিভনেছ সেইটো বহুত ওপৰত। কোৰ্চো আপোনাৰ বহুতখিনি শিকিব পাৰিছোঁ। যেনেকৈ আমাৰ ভাস্কৰ দা আৰু ৰাইট ছাৰ আছিলে, তেখেতসকলৰ পৰা আমি যিমানখিনি এক্সপিৰিয়েঞ্চ মানে ল'ব পাৰোঁ, সিমানখিনি এক্সপিৰিয়েঞ্চ তেওঁলোকে শ্বেয়াৰ কৰিবৰ কাৰণে সক্ষম হৈছে আমাক। আৰু এনি টাইম মানে এনি মমেণ্ট অফ দ্য গেম তেওঁক যি সোধোঁ সেইখিনি আপোনাক মানে আমাক দিবলৈ মানে এনি টাইম ৰেডি থাকে সিহঁত। অভিয়াছলি এনেকুৱা এপ্ৰিচিয়েশ্যন পালে প্লেয়াৰ্ছে আমি ক্ৰিকেটটো এইটো কাৰণে খেলোঁ, এটা এপ্ৰিচিয়েশ্যন পাবৰ কাৰণে। আৰু গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে তেনেকুৱা দায়িত্ব লৈছে আমাক এপ্ৰিচিয়েট কৰিবৰ কাৰণে। ভেৰি ভেৰি থেংক ইউ, ভেৰি ভেৰি গ্ৰেটফুল ফৰ দ্য ডে। অভিয়াছলি আমি ক্ৰিকেটটো আমি আল্টিমেটলি জিকিবৰ কাৰণে খেলোঁ, আৰু আমি ভাল টুৰ্ণামেণ্টটো আমাৰ কাৰণে ভাল আছিলে। চ' আমি গুৱাহাটী টীমটো একচুৱেলি কি, আমাৰ টীমটো ভেৰি ভেৰি এক্সপিৰিয়েঞ্চ। আৰু আমি আশা কৰোঁ, আমাৰ এছ'চিয়েশ্যনৰ পৰা চবেই আশা কৰে, প্লেয়াৰেও আশা কৰে যে আমি চেম্পিয়ন হ'ম। আৰু আমি ফাইনেললৈ পাইছিলোঁ, আমি বহুত ভাল ক্ৰিকেট খেলিছিলোঁ। খালি বৰষুণৰ কাৰণে অলপমান বস্তুটো কি হ'ল, জইণ্ট উইনাৰ্ছ হ'লোঁ, বাট আমি এটা বহুত ভাল পজিশ্যনত আছিলোঁ চেম্পিয়ন হোৱা। তো মোৰ এতিয়া বহুত ভাল মেমৰিজ আছে। 2025ৰ নুৰুদ্দিন ট্ৰফিটো আমি যথেষ্ট ভাল খেলিছিলোঁ। বহুত ছাপৰ্ট আছিলে প্লেয়াৰ্ছৰ পৰা, বহুত ছাপৰ্ট আছিলে আপোনাৰ ছাপৰ্ট ষ্টাফৰ পৰা।
Runners up with a cash amount of rupees 10 lakh rupee, and for the champion 15 lakh rupees for this tournament. অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।